নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল তপন ভাই ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ দেই। আৰু আজি মানে ঠাণ্ডা বতৰটো, সেইটো কাৰণে মানে আজি যোনটো নেকি ৰেচিপি হ'ব এইটো আলু পৰঠা। আৰু যোনে যোনে নেকি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে কৰি দিব। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কমেণ্ট আপোনালোকে কৰে ভাল লাগে, কিবা এটা ভাল লাগে, নিজৰ নিচিনা যেন লাগে। আৰু ভাবিছোঁ মানে ভিডিঅ'টো হিন্দীতে আৰম্ভ কৰিম বুলি। আৰু আজি ষ্টাৰ্টিঙতে অসমীয়া, মাজে মাজে এক দুইটা হিন্দী ৱৰ্ড থাকিব পাৰে বা কেনেকুৱা লাগে জনাবচোন দেই। আৰু বলকচোন কি আনিছে এইটো বন্ধুসকল। এইখিনি চাওক, আটাটো আশীৰ্বাদ আটা, আৰু এইখিনি আলু, নতুন আলু। আৰু মানুহজনী ক'লে মানে আজি আলু পৰঠা খাওঁ বুলি, তো নতুন আলু আনিলোঁ 1 কেজি। আৰু এইখিনি ধনিয়া পাত, আৰু এইখিনি কেঁচা জলকীয়া দেই। চাওক না, কেঁচা জলকীয়া লাগিবনে ইমানটো আলু? বনাও নাই ধুনীয়াকৈ আজি? কি সুধি নাথাকোঁ? ঠিক আছে, আলুটো ধুই লোৱা। ধুই পিনি মানে এইটোক গৰম পানীত মানে উতলাম মানে নেকি। আৰু এইখিনি আমাৰ বেবী পঢ়ি আছে। কি পঢ়ি আছ? অঁ, লিখিহে আছ। এইটো কি অসমীয়া? কেৰকুটুৱা এইটো পঢ়ি শুনাচোন অকণমান। কেৰকেটুৱা নাকান্দিবা তুমি, পোৱালিটো আনিছিলোঁ দুখ পাইছে বুলি, খুৱাই ৰাখিছিলোঁ মৰম চেনাই কৰি, ঘূৰাই দিছোঁ পোৱালিটো ৰাখা যতন কৰি। আলুখিনি ধুই পিনি কুকাৰত দি দিলোঁ। এতিয়া বইল বহাই দিওঁ আৰু। গৰম হৈ থাক। আৰু মানে বন্ধুসকল, এইপিনে আলু পৰঠাৰ তৈয়াৰী চলি আছে। এইপিনে আদা চিলি আছে, এইপিনে চাওক জলকীয়া, ধনিয়া। আৰু এইটো মই ইয়াত থৈ দিওঁ ধুনীয়াকৈ। আটাটো ঢলা হ'ল, জুৰিবনে ইমানটো? হৈ যাব না। মায়ে এইপিনে চাহ খাই আছে আৰু এইপিনে মই চাহ ল'লোঁ। ये मतलब हवा निकल रहा है। अब हिंदी में शुरुआत हो गया है, और थोड़ा आज का वीडियो रिमिक्स हो रहा है, आसामीज और हिंदी। और इधर में पूरा ढिलाई चल रहा है इसका, धनिया का। और ये खोल दिया। हम लोग का आलू उगलने वाला हो गया। देखो ना उगल रहा है अभी भी। देखो फ्लक्स में अच्छे दिखा देते हैं। देखो उगल रहा है। और पहले धनिया को बारीक से कट रहे हैं, छोटा छोटा। पतला कट रहे हैं। মানে মিহি কাটিছে আৰু নেকি। আৰু এইখিনি জলকীয়া কাটা হৈ গ'ল। আৰু এইখিনি গোটা কেইটামান থৈছে, নাজানো কি কৰিব। আৰু এইখিনি আদা কাটি আছে মিহিকৈ দেই। আৰু এইখিনি চাই পাইছে, দেখাত কেনেকৈ কম্বিনেশ্যনটো লাগিছে জনাবচোন। আৰু এইখিনি এইটো মই ইয়াতে মানে আলুখিনি ওলাই ঠাণ্ডা কৰোঁ। আৰু এইখিনি আলুবিলাক ওলাই আছে। আলু পিটিকা, ৱাও। আৰু এইখিনি চিলি আছে, অকণমান ময়ো লাগি দিওঁ। আকৌ এইটো কাটিছা যে জলকীয়াখিনি, আজি অলপ জ্বলাব। জ্বলা আলু পৰঠা মানে আলু পৰঠাটো জ্বলাই দিবা নে ঝাল কৰিবা? জ্বলাই দিব বোলে। আৰু এইখিনি মানে এইবিলাক যোনটো বেকগ্ৰাউণ্ড দেখিছে এইবিলাক মানে ইগন'ৰ কৰিব। এইটো ঘৰৰ পৰাই বনাইছেতো, ঘৰটো মানে বনাই কমপ্লিট হোৱা নাই। দেখাই দিছোঁ ঘৰটো একবাৰ, চিলিঙো লগোৱা নাই। কেনেকুৱা নাচিছে একবাৰ নাচি দেখাই দিয়ক। মায়ে পুৰা ফূৰ্তি মানে আজি মাৰ পচন্দৰ চব্জি মায়ে নিজে ইচ্ছামতে বনাই লৈছে দেই। ঠিকছে জলকীয়া দিছে, মানে 100 গ্ৰামমান জলকীয়াই দি দিছে নেকি, কি কম আৰু। আৰু ঘৰটো মানে ভিতৰৰ পৰা দেখাই দিছোঁ, মানে ঘৰটো এনেকুৱা আমাৰ। আৰু এইখিনি খিৰিকীটো লগোৱা নাই, টিন মাৰি থোৱা হৈছে। আৰু এইটো মানে মাৰ বিচনা দেই। আৰু এইপিনে ড্ৰাম আৰু ফেন, এনেকাই চলি আছোঁ বন্ধুসকল। কি ক'ম আৰু মানে
দুখীয়া মানুহতো বেছি হাই ফাইও নহয় যেনেকা জিন্দগী নৰ্মেল লাইফ আৰু এইখিনি ঘড়ী চাইছে নাই কেইটা পাইছে সন্ধিয়া আৰু যি বহুত ঠাণ্ডা পৰিছে মানে আপোনালোকৰ খিনি কিমান ঠাণ্ডা পৰিছে কমেণ্টত জনাবচোন আমাৰ খিনি মানে চাওকচোন একদম মানে আমি ইয়াৰ লগত অকণ কিবা ধেমালি কৰি থাকোঁতে একদম এইখিনি আলু পিটিকাটো ৰেডিয়ে ৱাও কম্বিনেশ্যনটো কেনে লাগিছে ইয়াৰ লগত এতিয়া কিবা পাই যাব না পানী পুৰি নতুন আলুৰ লগত পানী পুৰি ৱাহ মজা লাগি যাব দেই কিন্তু যে পানী তাৰপিছত এনে ধুনীয়াকৈ এনে কৰি ল'ব লগা হয় তাৰপিছতে এইটো চাইছে নহয় বাতি নিচিনা বনাই দিবলগীয়া দেই বাতি নিচিনা বনাই চাই পাইছে বাতি নিচিনা বনাই আলুটো ইয়াতে একদম ধুনীয়াকৈ ভৰাই দিবলগীয়া হিচাপত মানে দালি মানে চিঙৰা নিচিনা পেকিং হৈ গ'ল তাৰপিছত অকণমান কৰি শুকান আটা অকণ দি দিছে ইয়াতে না থয় হৈ গ'ল আৰু দেই বন্ধুসকল আৰু এতিয়া এনেকৈ ছেম প্ৰচেছ চলি থাকিব তেতিয়ালৈ চাই থাককচোন আৰু এইপিনে আলু পিটিকাটো আছে আৰু বেবীয়ে চাই আছে পাৰিবি নাই বেলিবলৈ পাৰিব বোলে কি দি দিবা ইয়াক বেলিবলৈ তুমি ভাজা সঁচাকৈ পাৰিবি পেণ্টটো লৈ ল'লোঁ নন ষ্টিক পেণ্ট আৰু এইটোখিনি গেছত বহাই দিওঁ আৰু আজি গেছটো একদম পূৰা লেতেৰা হৈ গৈছে আৰু একো নাই অলপ পিছত চপাই যাব মায়ে মানে বনালে মানে একদম পূৰা লেতেৰা কৰি দিয়ে আৰু দেই জ্বলি গ'ল গেছ এইপিনে নন ষ্টিক পেন বহাই দিলোঁ চাওকচোন বহাই দিলোঁ আৰু এইটো গৰম হৈ গৈছে ঐ দিয়া ইয়াত একটা গৰম হৈ গ'ল মানে এইটো ডাইৰেক্ট এনেকৈ লওঁ ডাইৰেক্ট বহাই দিয়া এইটো দেই নন ষ্টিকৰ এইটোৱে ভাল আৰু গম পাইছে নাই অকল এনেকৈ বেকলিক মাৰাই পিনি মানে সম্পূৰ্ণ হ'লেহি আৰু এইখিনি গোটেইখিনি আৰু এইখিনি এইটো লাষ্ট দেই আৰু এইটো এতিয়া হ'ব আৰু মানে লাষ্ট ফিনিচিং আৰু এনেকুৱাকৈ পাল্টি কৰি দিয়া হয় চাইছে নহয় বহুত ধুনীয়া দি গৈছে এই তেলটো ইয়াত এনেকৈ দি দিব লাগে দি চামুচ দি এনেকৈ কৰি এইখিনি টুকুৰা এবাৰ পাল্টি কৰি তাৰপিছত এইটো চাইড এই বন্ধুসকল হিলাই দিব লাগে যাতে চবপিনে তেলটো লাগি যাওক যোনটো বাচি কুচি তেল আছে সেইটোকে ইয়াতে এনেকৈ দি দিম মানে লাষ্ট ফিনিচিংটো তেলটো ইমান দিব নকৰা আৰু এইটোকে কৰি আকৌ এবাৰ এনেকৈ ঢাপ ঢুপ কেনেকুৱা লাগিছে এইটো ৰুটি নহয় এইটো ৰটা आलू पड़ता है ये पड़ता है रोटी नहीं है आलू का पराठा अरे फाइनली कंप्लीट हो गया और अभी खाने वाला है हम और इस तरफ धनिया का चटनी चल हट क्या बात बोलते हो तो हो नमाई दिया और ये माए एकदम पूरा मेटत लगाइছে और ये आम बेबी काम न चल चल खा लगे और आटा दी कि बनाइस बंधुकल
আহি গ'ল এইপিনে আলু পৰঠা দেই তিনিটা ল'লোঁ আৰু এইপিনে ধনিয়া চাটনি আৰু এইপিনে মায়ে বনোৱা চৰচৰি মানে আলু আৰু শুকান মাছ চাওক না কেনেকৈ ৰঙা ৰঙা দেখি পাইছে এইটো কেনেকৈ ঝাল লগা আৰু এইখিনি ধনিয়া চাটনি আৰু এইটো আলু পৰঠাৰ কাৰণে আলু চাটনি বনোৱা হৈছিলে যিহেতু অকণ বাচি গ'ল সেইটো কাৰণে এতিয়া আলু পৰঠাটোৰ লগত এনেকৈ লৈ লৈছোঁ দেই প্ৰথমতে আলু চাটনিৰ লগত এক বাইট আৰু এইপিনে ধনিয়া চাটনিৰ লগত এবাৰ ল'ম কাকা ধনিয়া চাটনি ঝাল আৰু এইপিনে এইটো মাছৰ লগত অকণমান মায়ে খাই আছে আৰু মজা কৰি আছে মায়ে এইপিনে আলু পৰঠা লৈ লৈছে আৰু সিজোৱা চাউলৰ ভাত লৈ লৈছে মায়ে আৰু আমাৰ এইপিনে বেবী কাম ডাউন খাই আছে আৰু এইপিনে মিছেছ কেনে লাগিছে কোৱা অকণমান থামো টেষ্টি টেষ্টি না তেতিয়াহ'লে খাই লওঁ অকণমান আৰামছে ঠাণ্ডা বতৰত বন্ধুসকল আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব এবাৰ দেই ট্ৰাই কৰি পিনি আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন এনে ঠাণ্ডা দিনৰ আলু পৰঠা ৱাহ নতুন আলু লগত ধনিয়া চাটনি আৰু পিনে আলু পিটিকা অকণ তামাম খাই চাব দেই বন্ধুসকল আৰু ভিডিঅ'টো চাই কেনে পাইছে এইটো কমেণ্টত জনাব 5 minutes later. আৰু মানে বন্ধুসকল খোৱা ফিনিছ আৰু এনেকুৱা জ্বলা মানে খাই যি মজা লাগিছে আৰু এইপিনে আমাৰ বেবী কাম ডাউন আহি গ'ল এইপিনে এই চাইড কেনে লাগিছে ক মজা মজা বা মোতকৈ ডাঙৰ হৈ গ'লে দেখোন ৱাহ আৰু উঠি গ'লে খাই মজা লাগিছে গৰম লাগিছে নাম বহুত ভাল লাগিছে সেইটো কাৰণে চাদৰ পিন্ধি আছে নমস্কাৰ বন্ধুসকল স্বাগতম জনালোঁ তপন ভাই বলকুটত তেতিয়াহ'লে নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আপোনালোকেও এনেকৈ এটা বনাই খাই চাবচোন ঠাণ্ডা দিনত মানে কিবা একটা ভাল লাগে আৰু ঠাণ্ডা দিনত যিকোনো বস্তু খায়ে ভাল লাগে আৰু তেতিয়ালৈকে চাই থাকক ভিডিঅ'টো আগলৈ